Hello guys, good morning. মই লাচিত মৈদামলৈ আহিছোঁ। আপোনাৰ লাচিত বৰফুকনৰ মূৰ্তি এটা নতুনকৈ বনাইছে। আপোনালোকে চাব পাৰিব নিশ্চয়। মই এতিয়া গৈ আছোঁ তালৈকে। আপোনালোকক দেখাই আছোঁ কোনটো জেগাত কেনেকৈ আহিব লাগে। লাদেইগড়ত আছে। লাদেইগড় একদম মেইন ৰাস্তাৰ পৰা অলপ ভিতৰত, আধা কিলোমিটাৰ ভিতৰত। নিশ্চয় এতিয়া গৈ আছোঁ, কিমান ধুনীয়াকৈ বনাই আছোঁ। এদিনা প্ৰধানমন্ত্ৰীয়ে তাৰমানে উদ্বোধনী কৰিছে। নিশ্চয় আজি আমাৰ ৰাজ্যপালে আহিছে, তাৰ কাৰণে আমি ডিউটিতে আহিছোঁ চেলামি দিবৰ কাৰণে। নিশ্চয় এই সময়তে মই ভিডিঅ' অলপ বনাইছোঁ, আপোনালোকে চাব পাৰিব। লাচিত মৈদামত আপোনাৰ ৱেলকাম, আহক নিশ্চয় ইয়ালৈকে। এতিয়া মই গৈ আছোঁ, আপোনালোকক দেখাই যাওঁ। এইটো লাচিত মৈদামৰ ভিতৰলৈকে যোৱা ৰাস্তা, আৰু মেইন ৰাস্তা এইখিনিও আছে। আপোনালোকক সেইখিনি দেখাই দিম, কিন্তু কিমান ধুনীয়াকৈ বনাইছে। আপোনাৰ ডেক'ৰেশ্যন আপোনাক কিমান কৰিছে আপোনালোকে চাব পাৰিব। এৰিয়া কিন্তু বনাই আছে বৰ্তমান। এতিয়া আমি তাৰ পৰা সোমালোঁ। নিশ্চয় এতিয়া লাচিত মৈদামৰ ভিতৰলৈকে যাম। নিশ্চয় এতিয়া গৈ আছোঁ তালৈকে। এতিয়া যামেই। হেল্ল' গাইজ, চাবলগীয়া চাব পাৰিব আপোনালোকে কিমান ডেক'ৰেশ্যন কৰিছে। আপোনালোকে মানুহকেইটা কিমান কি ব্যৱস্থা কৰিছে চাব পাৰিব। সেইবিলাক মানুহ কাম কৰা ইয়াত। নিশ্চয় আপোনাৰ এই লাচিত বৰফুকনৰ মূৰ্তি ইমান ডাঙৰকৈ বনাইছে আপোনালোকে। এতিয়া মই গৈ আছোঁ তালৈকে, মূৰ্তিৰ ওচৰলৈকে। নিশ্চয় ইয়াত আমাৰ বহুত আহিছে, ইয়াত পুলিচ প্ৰশাসনো। নিশ্চয় এতিয়া চাব পাৰিব আপোনালোকে। মই গৈ আছোঁ, নিশ্চয় গৈ আছোঁ চাব পাৰিব। আপোনাৰ কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আপোনাৰ পানী উতলি আছে লাচিত মৈদামৰ কাৰণে। এইটো একদম চাবলগীয়া। ৱেলকাম, আহক চবেই যোৰহাট ডিষ্ট্ৰিক্টলৈ। আৰু লাদেইগড়ত এইটো লাচিত বৰফুকনৰ মূৰ্তি এনেকুৱা ইমান ধুনীয়াকৈ বনাইছে। আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইয়াত উদ্বোধনী কৰিছে। নিশ্চয় আহক, চবেই চাব পাৰিব, ল'ৰা ছোৱালীক দেখাব পাৰিব। যোৰহাট ডিষ্ট্ৰিক্টত আছে এইটো। ৱেলকাম, চবেই আহক। নিশ্চয় মই গৈ আছোঁ, আপোনালোকক একদম ওচৰৰ পৰা একদম লাচিত বৰফুকনৰ মূৰ্তি দেখাম। নিশ্চয় মই গৈ আছোঁ। কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আপোনালোকে চাব পাৰিব। একদম পুলিচ কিমান আছে। নিশ্চয় কিমান ধুনীয়াকৈ বনাইছে। বৰ্তমান বনাই আছে, আপুনি চাব পাৰিব। এইবিলাক বনাই আছে, এইবিলাক গোটেই বনাই আছে, ধুনীয়া লাগি আছে বৰ্তমান। আপুনি চাবলগীয়া। ইয়াত আমাৰ অসমৰ ৰাজ্যপাল আহিব ইয়াত। নিশ্চয় এইটো কাৰণে বহুত আয়োজন কৰা হৈছে। আপোনালোকে চাব পাৰিব ইমান ডেক'ৰেশ্যন কৰিছে। লাচিত বৰফুকনৰ মূৰ্তি চাবলৈ আহিব ৰাজ্যপাল, অসমৰ ৰাজ্যপাল ছাৰে। আমি ডিউটিত আহিছোঁ তাক চেলামি দিবৰ কাৰণে, সন্মান দিবৰ কাৰণে। নিশ্চয় আপোনাৰ ওচৰলৈ মই গৈ আছোঁ, আপোনালোকক দেখাম। এতিয়া গৈ আছোঁ। নিশ্চয় এইটো ৰাস্তা আছে, এইটো বনাই আছে। নিশ্চয় নিশ্চয় আমি এতিয়া ৰাস্তাত উঠি আছোঁ, চাব পাৰিব। ৰাস্তাত উঠিছোঁ। ইয়াৰ পৰা আপোনাৰ এইবিলাক কাজ মানুহ চলিয়ে আছে। নিশ্চয় কাম কৰিয়ে আছে। আৰু এইটো লাচিত বৰফুকনৰ মূৰ্তি। নিশ্চয় এইটোৱে ইমান ধুনীয়াকৈ বনাইছে। মই এতিয়া তালৈকে গৈ আছোঁ, মূৰ্তিৰ ওচৰলৈকে। আপোনালোকে চাব পাৰিব। নিশ্চয় এতিয়া গৈ আছোঁ, একদম লাচিত বৰফুকনৰ মূৰ্তি কিমান ডাঙৰ। মই এতিয়া গৈ আছোঁ, আপোনালোকে চাব পাৰিব। নিশ্চয় কাম কাজ চলি আছে, ইঞ্জিনিয়াৰো লাগি আছে, আৰু বৰ্তমান কাম কৰা মানুহ লাগি আছে। নিশ্চয় ওপৰলৈ উঠি গৈ আছোঁ। এইটো হ'ল তলা মাৰা কৰিছে। নিশ্চয় পিছত আমি ওপৰত উঠি যাম। এইটো লাচিত বৰফুকনৰ ওপৰলৈ মূৰ্তিলৈকে যোৱা ৰাস্তা। আৰু নিশ্চয় এইটোৰ কাৰণে এইটো বনাইছে, আপোনালোকে চাব পাৰিব। ইমান ধুনীয়াকৈ বনাইছে। আমাৰ ভাই বন্ধু আছে লগত চবে। এইটোৱে হেৰিয়া লাচিত বৰফুকনৰ হেৰিয়া কিমান ধুনীয়াকৈ বনাইছে, আপোনালোকে চাব পাৰিব। নিশ্চয় ৱেলকাম, যোৰহাট ডিষ্ট্ৰিক্টলৈ আহক। আৰু লাদেইগড় বুলি কয়, সেই লাদেইগড়লৈ আহি কিনে আপোনালোকে এইটো লাচিত মৈদামটো পাই যাব আপোনালোকে। নিশ্চয় ইয়াত এৰিয়া বহুত ডাঙৰ। নিশ্চয় বনাই আছে, কাম চলিয়ে আছে। মূৰ্তি ওপৰত আছে, আপোনালোকক দেখাই দিম। এইটো ওপৰত আছে, বহুত ওপৰত বনাইছে। তাৰপিছত নিশ্চয় এতিয়া মই গোটেই এৰিয়াটো দেখাই দিম, কিমান ধুনীয়াকৈ বনাইছে। আপোনাৰ চাবলগীয়া। কাম চলিয়ে আছে বৰ্তমান, এতিয়ালৈকে কাম চলিয়ে আছে, আপোনালোকে চাব পাৰিব। নিশ্চয় সেইবিলাক কাম চলিয়ে আছে, কাম চলিছে। আৰু দেখাই আছোঁ আপোনালোকক। নিশ্চয় পূৰা কাম চলিয়ে আছে, এতিয়া কাম চলিয়ে আছে। লাচিত বৰফুকনৰ একদম কাম চলিয়ে আছে। আপোনাৰ গোটেই এৰিয়া চাব পাৰিব, আপোনাৰ একদম চাবলগীয়া। নিশ্চয় মই এপাক ঘূৰিছোঁ, মূৰ্তিৰ পিছপিনিও ঘূৰিছোঁ। নিশ্চয় আপোনালোকক দেখাই আছোঁ। গৈ আছোঁ আপোনালোকক পুৰা দেখাই আছোঁ, আপোনালোকে চাব পাৰিব গোটেই এৰিয়া।
এইটো ওপৰলৈ যোৱা ৰাস্তা, এইটো একদম ওপৰলৈ একদম মূৰ্তিৰ ওচৰলৈকে যোৱা ৰাস্তা। মই গৈ চাওঁ নেকি, ওপৰলৈ গৈ আছোঁ, নিশ্চয় আপোনালোকে চাব পাৰিব। এইটো ৰাস্তা ওপৰলৈ যোৱা ৰাস্তা, নিশ্চয় মই গৈ আছোঁ এতিয়া। এইটো গৈ আছোঁ, ৰাস্তা একদম নতুনকৈ বনাইছে, একদম ভয়ে লাগেও, ইমান সুন্দৰ গৈ আছোঁ, একদম গৈ আছোঁ আৰু নেক্সট ষ্টেপ আহিব, পূৰা গৈ আছোঁ একদম পূৰা ভিতৰলৈ গৈ আছোঁ, ওপৰলৈকে লাচিত মৈদাম ওচৰলৈকে ৰাস্তা শুকি আছোঁ, পূৰা গৈ আছোঁ। অ' মাই গড, চাবলগীয়া মূৰ্তি দেখি পাইছোঁ দেই। এতিয়া চাবি আপোনালোকে, একদম মূৰ্তিটো দেখি পাইছে। এই ৰা মই ডবৰ মাৰি গৈছোঁ। সেইটো আপোনাৰ নাছিল, কিমান ডাঙৰকৈ বনাইছে আপোনাৰ, একদম ওপৰলৈ আহিলোঁ, একদম কিমান ডাঙৰকৈ বনাইছে আপোনালোকে চা, কিমান ডাঙৰকৈ বনাইছে। নিশ্চয় চাব পাৰিব, এইটো মূৰ্তি ইমান ডাঙৰ মূৰ্তি আপোনালোকে দেখাবও নোৱাৰা হৈ গৈছে কেমেৰাৰ পৰা, ইমানে ডাঙৰ। আপোনাৰ বঢ়িয়া, কিমান ধুনীয়াকৈ বনাইছে চাব পাৰিব আপোনালোকে। নিশ্চয় আৰু দেখাম ওপৰৰ সেইটো এৰিয়া, এইটো মূৰ্তি কিমান ডাঙৰ। ওপৰত উঠিলোঁ, ইয়াৰ ওপৰত উঠিলে এইটো আপোনালোকে চাব পাৰিব মূৰ্তি কিমান ডাঙৰ। আৰু তলত চাব পাৰিব, সেইটো হ'ল এৰিয়া। নিশ্চয় গোটেই এৰিয়াটো বনাই আছে, পূৰা বনাই আছে, মিস্ত্ৰী লাগি আছে, কাম পাছত পূৰা লাগি আছে। আপোনালোকে নিশ্চয় ৱেলকাম, আহক, চবেই চাব পাৰিব লাচিত বৰফুকনৰ মূৰ্তি। নিশ্চয় ইমান ধুনীয়া কবৰস্থানত ইয়াত মূৰ্তি বনাই থৈছে। ৱেলকাম যোৰহাটলৈকে, যে চাওক ইমান ধুনীয়া। চবেই ভিডিঅ'টো লাইক কৰিবি আৰু ছাবস্ক্ৰাইব কৰিবি আৰু প্লটছ কৰিবি। বাই গাইজ।